প্ৰশ্নটো আছে, আজি যদি বুধবাৰ তেনেহ'লে 365 দিনৰ আগত কি বাৰ হ'ব? কি বাৰ আছিল? এতিয়া আমি 365টো এসপ্তাহ অৰ্থাৎ 7 দিনেৰে হৰণ কৰিম। এসপ্তাহত যিহেতু 7 দিন থাকে, 7ৰে হৰণ কৰিলে হ'ব 7 5 গুণ 35। 7 5 35। 1 থাকিলে ওপৰৰ পৰা 5 আহি গ'ল তললৈ। এতিয়া 7 2 14। ঠিক আছে, 1 থাকিলে আমি ভাগশেষ পালোঁ 1, ভাগশেষ 1 পালোঁ। এতিয়া 365 দিনৰ আগত কি বাৰ আছিল সুধিছে, গতিকে আমি বুধবাৰৰ আগৰ বাৰটো অৰ্থাৎ 1 দিনৰ আগৰ বাৰটো ল'ব লাগিব। বুধবাৰৰ এদিন আগত কি বাৰ হ'ব? মঙ্গলবাৰ। মঙ্গলবাৰটো আমাৰ উত্তৰ হ'ব। কিন্তু যদি ইয়াতে 2 থাকিলেহেঁতেন, যদি 2 থাকিলে হয় তেতিয়াহ'লে আমি আৰু এটা দিন আগৰ বাৰটো ল'ব লাগিলে হয়। যিটো আমাৰ ভাগশেষ ওলাই তাৰ পৰা এদিন আগৰ বাৰটো লৈ গৈ থাকিব লাগিব। 2 দিন ওলালে 2 দিন আগৰ ল'ম, যদি 3 দিন ওলায় তেনেহ'লে 3 দিন আগৰ বাৰটো ল'ব লাগিব। এতিয়া যিহেতু উত্তৰটো আমাৰ 1 ওলালে ভাগশেষ, এতিয়া আমি 1 দিনৰ ল'লেই হৈ যাব। উত্তৰটো আমাৰ মঙ্গলবাৰ হ'ব।